বৈকুণ্ঠলৈ গুচি গ'ল কিন্তু উদ্ধৱে আপোনালোকে জানে উদ্ধৱৰ পৰম ভাগ্য শ্ৰীকৃষ্ণই পৰিধান কৰা খৰমযোৰ পৃথিৱীত থৈ গ'ল ৰামচন্দ্ৰ বনলৈ যোৱাৰ পাছত ভৰতে ৰামচন্দ্ৰৰ খৰমযোৰকে বুকুত বান্ধি লৈ সিংহাসনত প্ৰতিষ্ঠা কৰি ৰাজ্য শাসন কৰিছিল ঠিক তেনেধৰণে শ্ৰীমদ ভাগৱতত কোৱা হৈছে বোলে কৃষ্ণৰ ভৰিৰ খৰম দুখানি আনি মাথে লৈলা বান্ধি কৃষ্ণ বুলি কৰিয়া কন্দন চলি গৈলা গুণ নিধি খৰমযোৰকে বুকুত বান্ধি লৈ মহাভক্ত উদ্ধৱ যমুনাৰ পাৰে পাৰে অনাই বনাই ঘূৰি ফুৰিছে খাবলৈ এৰিলে নিত্য নৈমিত্তিক কৰ্ম এৰিলে এজন ভকতৰ যিখিনি স্বাভাৱিক কৰ্ম সমস্তখিনি ত্যাগ কৰিলে বোলে নাই অন্নপান ভোকে যাই দিন সন্তাপে মুখ মলি খাবলৈ নাপালে মানুহৰ মুখ শুকাবই তেওঁ সন্তাপত মুখখন মলিন কৰিব কৃষ্ণৰ চৰণ চিন্তিয়া উদ্ধৱ তহিতে কৰে কন দন আপোনালোকে জানি সেইখিনিতে মহাভক্ত উদ্ধৱে কৃষ্ণ কৃষ্ণ বুলি ঘূৰি ফুৰিছে আৰু এজন ভকত আহি সেইখিনিত আহি উপস্থিত হৈছে সেই জনশূন্য স্থানডোখৰত মাত্ৰ মানুহ দুজন এজনৰ পাই হেৰুৱাৰ বেদনা নাজুকি আছিলো ভালেই হ'ল দেখাতি কৃষ্ণ কলৈ নগ'ল যাওঁ বুলিয়ে গোসাঁই হাততে হেৰালে চাওকচোন কাৰ লগত থাকিব উদ্ধৱ অন্য এজনে আকৌ তীৰ্থ ভ্ৰমণ কৰি সেই স্থানত পাইছে তেওঁতো নাজানে কৃষ্ণ যে বৈকুণ্ঠলৈ গুচি গ'ল যদুবংশ যে ধ্বংস হৈ গুচি গ'ল দ্বাৰকা নগৰ যে সাগৰত ডুব গ'ল তেওঁ ভাবিছে বহুদিনৰ মূৰত আহি তেওঁ দ্বাৰকালৈ যাব ৰামকৃষ্ণৰ দৰ্শন পাব বসুদেৱ দেৱকীক সেৱা জনাব আৰু যদুবংশৰ লগত দিন কটাব সেইজন হ'ল মহাভক্ত বিদুৰ বিদুৰে আঁতৰৰ পৰা উদ্ধৱক দেখিছে আৰু দৌৰি আহিছে এজন পৰম বান্ধৱ উদ্ধৱ নহয়নে আৰু একেটা উশাহতে সুধিয়ে দিছে বান্ধৱ ভালে আছানে ৰামকৃষ্ণৰ ভালনে বসুদেৱ দেৱকীৰ ভালনে যিমানে কৃষ্ণ কথা উদ্ধৱক বিদুৰে সুধিছে সিমানে বিদুৰৰ কথা শুনি কৃষ্ণৰ বিৰহৰ বেদনাৰ জুইকুৰা উদ্ধৱৰ ডাও ডাওকৈ জ্বলিছে এনেই মৰিছো ঋষিৰ হাপত তাতে দিছা যেন ধানৰ ভাপত আই মাতৃগৰাকীও নৰলীলা সমাপন কৰি বৈকুণ্ঠগামী হ'ল আমি সেয়েহে শ্ৰীমদ ভাগৱতৰ শ্ৰীকৃষ্ণ উদ্ধৱ সংবাদ উদ্ধৱ বিদুৰ সংবাদ এই নামভাগি আগবঢ়াইছোঁ আই মাতৃৰ আত্মা পৰমাত্মাত বিলীন হওক তেতিয়া মহাভক্ত উদ্ধৱে বিদুৰক কৈছে শুনাহে বিদুৰ প্ৰাণৰে বান্ধৱ প্ৰভু আৰু ইয়াত নাই এৰি নৰলীলা বৈকুণ্ঠে চলিলা এৰি নৰলীলা বৈকুণ্ঠে চলিলা এৰি নৰলীলা বৈকুণ্ঠে চলিলা এৰি নৰলীলা বৈকুণ্ঠে চলিলা ভোকে প্ৰাণ ফুটি যা ভোকে প্ৰাণ ফুটি যা
ভকতৰ মাজে এৰিয়া নকাম মুখে বোলা ৰাম গৈ আছে ভকতৰ মাজে নমুনা গৈ আছে ভকতৰ মাজে Hare Krishna